মন্ত্ৰী এমএলএৰ দৰমহা আকৌ বাঢ়িব 1,73,000 নুকুলাই বিধায়কৰ আৰু লাগে 50% দৰমহা বৃদ্ধিৰ প্ৰস্তাৱ বিধায়কৰ ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও হাহাকাৰ কমা নাই প্ৰায় 23 জিলাৰ কেইবা লক্ষাধিক লোকৰ পৰ্যাপ্ত নোহোৱা বান সাহায্য বানাক্ৰান্ত অঞ্চলত নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ অত্যাধিক দাম বৃদ্ধি বছৰটোৰ ভাতমুঠিৰ উৎস কৃষি কৰ্মৰ মাটিডৰাত পানীৰ উপদ্ৰৱ পশুখাদ্যৰ অভাৱ আদি ভিন্ন কাৰণত ত্ৰাহি মধুসূদন দেখিছে বন্যাৰ্তই আৰু এই বিভীষিকাময় সময়ত ৰাজ্যৰ বিধায়ক মন্ত্ৰীৰ মাহিলী দৰমহা আৰু পেঞ্চন বৃদ্ধিৰ বাবে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে গঠন কৰিছে 4জনীয়া কমিটি বিধানসভাৰ অধ্যক্ষৰ এই সিদ্ধান্তৰ পোনপটীয়া বিৰোধিতা শিৱসাগৰ আৰু সৰভোগৰ 2 বিধায়ক ক্ৰমে অখিল গগৈ আৰু মনোৰঞ্জন তালুকদাৰৰ আজিৰ তাৰিখত কিমান দৰমহা পায় একজন বিধায়কে সক আমি বিধায়কবিলাকে আজিৰ দিনটোত 1,73,000 টকা ড্ৰ কৰোঁ আমাৰ বেসিক স্যালাৰিটো হল 80,000 টকা কনস্টিটুৱেন্সি এলাউন্স আছে 20,000 টকা আৰু কন্টিজেন্সি এলাউন্স আছে 30,000 টকা কনভেয়েন্স এলাউন্স ঘোৰা পকাৰ কৰিবৰ কাৰণে 15,000 টকা পিএ বিলাকক দিবৰ কাৰণে 10,000 টকা আমাৰ অফিচ চলাবৰ কাৰণে 10,000 টকা আমাৰ টেলিফোনৰ কাৰণে 6,500 টকা আৰু নিউজ পেপাৰৰ কাৰণে 1,500 টকা দুইগৰাকী বিধায়কৰ দাবী দুৰ্যোগৰ সময়ত বিধায়কৰ দৰমহা বৃদ্ধিৰ প্ৰস্তাৱ গণবিৰোধী সিদ্ধান্ত বিধানসভাত বিৰোধিতা কৰাৰ প্ৰতিশ্ৰুতি দুয়োগৰাকীৰেই ৰাজ্যখনৰ জনসাধাৰণৰ যেতিয়া আৰ্থিক সংকটত ককবকাই আছে বহু সাধাৰণ এমপ্লয় এটা ফিক্স পেড কাম কাজ কৰি আছে তেওঁলোক আমাৰ স্কিম ৱাৰ্কাৰবিলাকৰ মাননি বৃদ্ধি কৰাৰ কাৰণে আন্দোলন ৰত হৈ আছে তেওঁলোক আৰু এনেকুৱা সময়ত যদি 50% বিধায়কৰ দৰমহা বৃদ্ধি কৰে তেতিয়াহ'লে নিশ্চিতভাৱে এইটো এটা চিন্তাৰ বিষয় আৰু এই ক্ষেত্ৰত মোৰ স্পষ্ট মতামত হৈছে বিধায়কৰ দৰমহাৰ বৃদ্ধিৰ মই বিৰোধিতা কৰিছোঁ মই ভাবোঁ যে এজন মানুহে জাতিৰ সেৱা কৰিবলৈ আহিছে মানুহৰ সেৱা কৰিবলৈ আহিছে নিজে স্ব ইচ্ছাই তেওঁ মানুহৰ কাৰণে কাম কৰিম বুলি আহিছে দেশৰ সেৱা কৰিবলৈ আহিছে আৰু তেওঁ এনেকৈ বাৰম্বাৰ দৰমহা বৃদ্ধি কৰি থকাটো কেতিয়াও আমি মানি ল'ব নোৱাৰোঁ বিশেষকৈ বানপানীৰ সময়ত যদি দৰমহা বৃদ্ধিৰ কথা কয় কোনে মানি ল'ব আমিতো বিধানসভাত এইটো সিদ্ধান্ত মানে বিধানসভাৰ ভিতৰত যে এই কাম চলিছে এইটো কথাই আমি নাজানো আমাকতো জনোৱা নহয় দৰমহাৰ লগতে বিধায়কৰ পেঞ্চন বৃদ্ধিৰ প্ৰস্তাৱকো সমৰ্থন নকৰে অখিল গগৈয়ে বিপৰীতে বিধায়কৰ দৰমহাৰ পৰিৱৰ্তে বিধায়কসকলৰে জড়িত নিম্নবৰ্গৰ চাকৰিয়ালৰ পাৰিতোষিক বৃদ্ধিৰ দাবী মনোৰঞ্জন তালুকদাৰৰ এমএলএ বিলাকৰ দৰমহা বৃদ্ধি হ'বৰ কাৰণে যি বিল আহিব সেই বিলৰ তীব্ৰ বিৰোধিতা কৰা হ'ব আমি ৰাইজৰ পক্ষত থাকিম কোনো পধ্যে পলিটিচিয়ানৰ পক্ষত এই ক্ষেত্ৰত কেতিয়াও থকা নহ'ব একদম স্পষ্ট কথা যি সময়ত অসম বা ভাৰত চৰকাৰে 35 বছৰ চৰকাৰী চাকৰি কৰা এজন মানুহক চৰকাৰী চাকৰিয়ালৰ পেঞ্চন কাটি দিছে পুৰণি পেঞ্চনৰ পৰা নতুন পেঞ্চন স্কিম বুলি আনিছে সেই সময়ত আমাৰ পেঞ্চন বৃদ্ধি কৰাৰ কিবা যুক্তি আছেনে 80,000 টকা দৰমহাৰে বিধায়কজনৰ চলাৰ বিৰাট অসুবিধা হৈছে বুলিও মই নাভাবোঁ ড্ৰাইভাৰৰ দৰমহা মাত্ৰ 10,000 টকা দিয়ে তেওঁৰ দৰমহা যদি বৃদ্ধি হয় স্কিল লেবাৰ হিচাপে তেওঁ যাতে 18,000 টকা দৰমহা পায় কম্পিউটাৰ এছিষ্টেণ্ট তেওঁৰ দৰমহা মাত্ৰ 12,000 দিয়ে তেওঁৰ দৰমহা যদি 20,000 বা 22,000 টকা হয় বা এজন ফৰ্থ গ্ৰেড এমপ্লয় মাত্ৰ 8,000 টকা তেওঁ দি আছে সেই দৰমহা যদি 14,000-15,000 টকা হয় তেতিয়াহ'লে নিশ্চিতভাৱে মই তাৰ বিৰোধিতা নকৰোঁ ইফালে বিধায়কৰ দৰমহা বৃদ্ধিৰ প্ৰস্তাৱক লৈ এপিচিচিৰ সভাপতি ভূপেন বৰাৰ এক বিতৰ্কিত মন্তব্য কম দৰমহা পোৱা বিধায়কে দুৰ্নীতি কৰিবলৈ বাধ্য হয় বুলি আওপকীয়াকৈ উল্লেখ কৰি দৰমহা বৃদ্ধিৰ সমান্তৰালকৈ বিধায়কসকল যাতে দুৰ্নীতিগ্ৰস্ত নহয় তাকো নিশ্চিত কৰাৰ দাবী জনালে ভূপেন বৰাই দুৰ্নীতিমুক্ত অসম গঢ়িবলৈ হ'লে বিধায়কে দুপইচা পালে মই দৰমহা হোৱাইটত পালে বেয়া নাপাওঁ কেলৈ বেয়া নাপাওঁ যদি বিধায়কজনৰ আকৌ পেটত গামোচা মাৰি দিয়ে তেওঁ আকৌ কিবা হাত পাতিব লাগিব সেইকাৰণে এইটো নিশ্চিত হ'ব লাগে যে বিধায়কৰ দৰমহা বৃদ্ধি হ'ব কিন্তু দুৰ্নীতি সমূলাংশে নিয়ন্ত্ৰণ হ'ব কোনেও যাতে আৰু মাটি বাৰী কিনি চাৰিওফালে বাগান চাগান কিনি ঘূৰি ফুৰিব নোৱাৰে সেইটো চাব ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত